নমস্কাৰ বিয়লি খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়াংকা আহিছো খবৰ মাজলৈ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ এতিয়াৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব কেছলেছ চিকিৎসা সুবিধা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা চৰকাৰৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়া অসম চৰকাৰৰ মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব আৰু অটল অমৃত অভিযানৰ মিছন সঞ্চালক শ্ৰী সিদ্ধাৰ্থ সিং ডাঙৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য ডাঙৰীয়া বিশিষ্ট চিকিৎসক ডক্টৰ নোমল বৰা ডাঙৰীয়া ডক্টৰ হৰ্ষ ভট্টাচাৰ্য ডাঙৰীয়া আজিৰ সভাত উপস্থিত বিভিন্ন চিকিৎসালয়ৰ প্ৰতিনিধিসকল আৰু আমাৰ বিষয়া কৰ্মচাৰীসকল ইতিমধ্যে আমাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়াই আয়ুষ্মান অসম মুখ্যমন্ত্ৰীৰ লোকসেৱক যোজনাখনৰ বিষয়ে আপোনালোকক সম্পূৰ্ণভাৱে এটা বিৱৰণী দাঙি ধৰিছে এই আঁচনিখন আমি অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ মেডিকেল ট্ৰিটমেণ্টৰ দিশটো সৰলীকৰণ কৰাৰ বাবে 2 অক্টোবৰ 2023 চনত আমি উদ্বোধন কৰিছিলোঁ এই আঁচনিখন উদ্বোধন কৰাৰ আগতে আমি ৰাজ্যৰ কৰ্মচাৰীসকলৰ সৈতে বিশদভাৱে আলোচনা চলাইছিলোঁ আৰু আমি এই আঁচনিখন আৰম্ভণিৰ দিনাখনৰ পৰা বিষয়া কৰ্মচাৰী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ পৰা পোৱা বিভিন্ন ফিডবেকৰ আধাৰত ইয়াক আমি কণ্টিনিউৱাছলি আমি ইয়াক আৰু অধিক সৰলীকৰণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ এই আঁচনিখনৰ মূল উদ্দেশ্য আছিল মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ যিটো এটা জটিল প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক আমি কেনেকৈ সৰলীকৰণ কৰিব পাৰোঁ এই আঁচনিখনৰ আগতে অসম চৰকাৰে বাজেটৰ জৰিয়তে এই আঁচনিখনৰ বাবে বা মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ বাবে যোগ্য প্ৰতিজনক আমি তেওঁলোকৰ প্ৰাপ্য ধনৰাশি উভতাই দিয়াৰ বাবে চেষ্টা কৰিছিলোঁ এই গোটেই প্ৰক্ৰিয়াটোত ৰেফাৰেল হস্পিটালৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সঞ্চালকালয়ৰ পৰা সচিবালয়ৰ পৰা ডাইৰেক্টৰেট অফ হেল্থ এডুকেশ্যন এই বিভিন্ন ধৰণৰ ব্যৱস্থাই কেতিয়াবা চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ মেডিকেল ৰিইম্বাৰ্ছমেণ্ট পাবলৈ 2 বছৰ বা 3 বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল আৰু এটা সময়ত এই প্ৰক্ৰিয়াটোত যথেষ্ট দুৰ্নীতিও সোমাই পৰিছিল আৰু বিভিন্ন জাগাত এই সংক্ৰান্তত বিভিন্ন ৰেকেটো ধৰাত পৰিছিল তাৰ ফলত যোগ্য আৰু যাৰ প্ৰাপ্য তেনে কৰ্মচাৰীসকলেও অযথা স্ক্ৰুটিনিত পৰিছিলে আৰু ফলত প্ৰাপ্য আমাৰ কৰ্মচাৰীসকলে মেডিকেল ৰিইম্বাৰ্ছমেণ্ট পোৱাত যথেষ্ট কষ্ট পাইছিলে আটাইতকৈ অসুবিধা হৈছিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ এটা বয়সত তেখেতসকল দিনো সচিবালয়ত অহা তেখেতসকলৰ কাৰণে অসম্ভৱ আছিলে আৰু সঞ্চালকালয় বা ডাইৰেক্টৰেট অফ হেল্থ এডুকেশ্যন ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচত গৈ তেওঁলোকৰ যিটো
এণ্টাইটেলমেণ্ট তাক হিচাপ নিকাচ কৰি অনা চৰকাৰী কৰ্মচাৰীৰ বাবে অসুবিধা হৈছিলে, বিশেষকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে আৰু বেছি কষ্ট হৈছিলে। আন এটা দিশ গুৰুত্বপূৰ্ণ আছিলে, চৰকাৰৰ মেডিকেল ৰিইম্বাৰ্চমেণ্ট স্কিমখন মেডিকেল ৰিইম্বাৰ্চমেণ্ট আছিলে, অৰ্থাৎ প্ৰথমতে খৰচ কৰাৰ পিছত তাক আমি উভতাই দিম। কিছু ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হওক, মুখ্য সচিবে হওক বা বিভাগৰ কোনো বৰমূৰীয়া ব্যক্তিয়ে অকণমান সহৃদয়তা দেখুৱালে দুই এজনক প্ৰয়োজনীয় অগ্ৰিম টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও কমপ্লিকেটেড বেমাৰত অগ্ৰিম টকা পোৱাটো কৰ্মচাৰীসকলৰ বাবে এক প্ৰকাৰ অসম্ভৱ আছিল। লিভাৰ ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট আদিত যদিও আমি এডভান্স পেমেণ্ট কৰিব পাৰোঁ, কিন্তু তাক এটা চৰকাৰী জটিল প্ৰক্ৰিয়াৰ মাজেৰে তাক পোৱাটো সহজসাধ্য নাছিলে। এই গোটেই কথাবিলাকৰ সম্যক আলোচনা কৰি আমি দেখিছিলোঁ যে ইয়াক যদি সৰলীকৰণ কৰা নহয়, তেনেহ'লে কৰ্মচাৰীসকলৰ অসুবিধা আমি কোনো প্ৰকাৰে লাঘৱ কৰিব নোৱাৰোঁ। গোৱালপাৰাত CM ভিজিলেন্সৰ অভিযান, পৌৰসভাৰ সহকাৰী অভিযন্তা আনোৱাৰ হুছেইনৰ ঘৰত তালাচী, প্ৰাক্তন সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছৰ ঘৰতো চলায় অভিযান। আয় বৰ্হিভূত সম্পত্তি পাহাৰ গঢ়াৰ অভিযোগত এই অভিযান চলায় CM ভিজিলেন্সে। গোৱালপাৰাত CM ভিজিলেন্সৰ অভিযান, পৌৰসভাৰ সহকাৰী অভিযন্তা আনোৱাৰ হুছেইনৰ ঘৰত অভিযান চলায় CM ভিজিলেন্সে। প্ৰাক্তন সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছৰ ঘৰতো চলায় অভিযান। আয় বৰ্হিভূত সম্পত্তি পাহাৰ গঢ়াৰ অভিযোগত অভিযান চলোৱা হয়। আইনী সাহায্য বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে শ্যাম কানুৰ পত্নী। জিলা আইন সেৱা প্ৰাধিকৰণ কাৰ্যালয়ত অনিতা ডেকা মহন্ত। আইনী সাহায্য বিচাৰি CGM আদালততো উপস্থিত হৈছে শ্যাম কানুৰ পত্নী। বিগত শুনানিত কোনো অধিবক্তা অহা নাছিল আইনী সাহায্যৰ বাবে। ন্যায়াধীশে নিৰ্দেশ দিয়াৰ পাছতো আহিবলৈ ইচ্ছা কৰা নাই কোনো। সিদ্ধাৰ্থৰ প্ৰেয়সী শেখৰ জ্যোতি গোস্বামীৰ পত্নীয়েও বিচাৰিছে আইনী সাহায্য। শ্যাম কানু, সিদ্ধাৰ্থ আৰু শেখৰক সাক্ষাতৰ অনুমতিও বিচাৰিছে আদালতত। অভিযুক্ত কেইজনৰ আত্মীয়ই সাক্ষাতৰ বাবে বিচাৰিছে অনুমতি। ঘূৰি দিলে তাহাঁতি নোযোৱালৈকেতো আমি নাযাম খাই। জুবিন গাৰ্গক লৈ একাংশই কৰা বেপাৰ সন্দৰ্ভত SID তদন্ত। CID কাৰ্যালয়লৈ তলব ৰাজ্যৰ কেইবাখনো বিহু কমিটিৰ উদ্যোক্তা। বুধবাৰে CID কাৰ্যালয়ত উপস্থিত হয় লখিমপুৰৰ ঘিলামৰা ৰঙালী বিহু কমিটি, মঙলদৈ ৰঙালী বিহু কমিটি, আজাৰা ৰঙালী বিহু কমিটি, বেলতলা বিহু কমিটিৰ উদ্যোক্তাসকল। মঙলবাৰে CID কাৰ্যালয়ত উপস্থিত হৈছে গণেশগুৰি আৰু চাংচাৰী বিহু কমিটিৰ উদ্যোক্তাসকল। বিহু কমিটিৰ উদ্যোক্তাসকলক জুবিন গাৰ্গৰ সৈতে অনুষ্ঠানৰ বাবে হোৱা চুক্তিৰ সন্দৰ্ভত সোধা পোছা কৰে SIDয়ে। অনুষ্ঠানসমূহ চুক্তিবদ্ধ কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাই নিজ হাতেৰে গ্ৰহণ কৰিছিল অনুষ্ঠানৰ বাবদ জুবিনে পোৱা ধন। সিদ্ধাৰ্থ শৰ্মাৰ সহায়ক কৃষাণু দাসেও গ্ৰহণ কৰিছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ ধন। কমিটিসমূহৰ পৰা চেক যোগে ধন ল'বলৈ বিচৰা নাছিল মেনেজাৰ সিদ্ধাৰ্থই। কমিটিসমূহৰ পৰা নগদ ধন বিচাৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আমি লখিমপুৰ জিলাৰ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আমি এই 2025 বৰ্ষৰ 21 এপ্ৰিল তাৰিখে আমি জুবিন গাৰ্গৰ প্ৰগ্ৰাম ৰাখিছিলোঁ। সেইদিনা আমাৰ 7 বহাগ আছিল আৰু তেখেতক আমি 12 লাখ টকাত আমি চুক্তিবদ্ধ কৰিছিলোঁ আৰু তেখেতৰ লগত আমি পোনপটীয়া যোগাযোগ নাছিল। আমি সিদ্ধাৰ্থ শৰ্মাৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেখেতে আমাৰ লগত সকলোখিনি কথা পাতিছিল
আৰু আজি চাগে তাৰে অলপ কিবা কিবি তথ্য বিচাৰিবৰ কাৰণে আমাক যোগাযোগ কৰিছে আমি যিমানখিনি আমাৰ হাতত তথ্য আছিলে সকলো গোটাই পেলাই লৈ আহিছোঁ আপোনালোকে চেক দিছিলে নে কেছ টকা আমি কেছ পে'মেণ্ট কৰিছোঁ আমি এডভান্স 1 লাখ টকা কেছ দিয়া হৈছে আৰু বাকীখিনি আমি যেতিয়া প্ৰগ্ৰাম হোৱাৰ আগমুহূৰ্তত আমি 11 লাখ টকা কেছ দিছোঁ কাৰ হাতত দিছিলে টকাখিনি সিদ্ধাৰ্থ শৰ্মা 28 তাৰিখ 28 এপ্ৰিল এইটো মাহত এইটো বছৰ কিমানত এগ্ৰিমেণ্ট হৈছিলে আমাৰ একচুৱেলি 12 লাখত এগ্ৰিমেণ্ট হৈছিল কিন্তু আমাৰ পৰা 11 লাখ লৈছিলে তাৰমানে কিহত লৈছিলে কেছত নে নহয় কেছত লৈছিলে কোনে লৈছিলে পইচাটো কিষাণু দাস লৈছিলে আপোনালোকক মাতিছে আজি হয় এগ্ৰিমেণ্ট কৰোতে কোনে কথা পাতিছিলে আপোনালোকৰ আমাৰ লগত কিষাণুৱে পাতিছে আপোনালোকে চেকত দিম বুলি কৈছিলে নেকি পইচা নাই এইটো কোৱা নাই আৰু বিহু কমিটিৰ পইচা জানে আমাৰ মানে সৰুকৈ টকাবিলাক আহে আমি সেনেকৈ গোটাই মেলি দিয়া হৈছে আৰু ফাংচনৰ আগমুহূৰ্তত পইচাটো ষ্টেজৰ পিছফালে দিয়া হৈছে গোটেইখিনি কেছ পইচা জুবিন দাইটো আমাৰ তাত প্ৰায় প্ৰতি বছৰে যায় বিহুত যোৱাবাৰ কিবা এটা বিশেষ কাৰণত নহ'ল 2023 বৰ্ষত গৈছে 21, 22, 19 আমাৰ 24তো গৈছে আমাৰ তাতে তেওঁ প্ৰতিবাৰে যায় বিহুত এটা আমাৰ আজাৰা বিহুৰ লগত খুব ভাল সম্পৰ্ক আছিল তেখেতৰ কিমানত বুকিং হৈছিলে আপোনালোকৰ আমাৰতো আমি লাষ্ট আগৰ যোৱাবাৰটো মাতা নাই 2024 চনত 8.5 লাখ টকাত আমি মাতিছিলোঁ কোনে লৈছিল পইচাটো আমাৰ সিদ্ধাৰ্থ কেছত মানে কিবা এনেকুৱা লাগিছিল নেকি যে মানে পইচাটো মাৰিব পাৰে আপোনালোকৰ এতিয়া আপোনালোকে যিবোৰ দেখিছে শুনিছে এতিয়াতো যিবিলাক দেখিছোঁ তেনেকুৱাই লাগিছে কিন্তু আগতেতো আমি গম পোৱা নাছিলোঁ আগতে তেখেতৰ লগতে এগ্ৰিমেণ্ট হয় সিদ্ধাৰ্থৰ লগত তেখেতে কথা পাতে ফোনযোগে আমি কথা পাতোঁ তাৰপিছত তেওঁ অফিচত মাতে বা কেতিয়াবা আমাৰ বিহুতলিতো গৈছে তেওঁ তাতে আমাৰ অফিচতো এগ্ৰিমেণ্ট হৈছে আৰু তেওঁৰ হাততে পইচাটো দিওঁ আমি প্ৰত্যেকবাৰে যায় তেওঁৱে লয় বিহুৰ আগে জুবিনে সদায় তেওঁৰ লগত থকা মানুহখিনি কৈ দিয়ে যে বেলতলা বিহু কেতিয়া ডেটটো খবৰ ল'ব দিয়ে সেই হিচাপে বেলেগ প্ৰগ্ৰামবোৰ ৰাখে টকা সেনেকৈ আমাৰ লগত দিওঁ আমি মানুহ হিচাপে কিবা দিওঁ কিন্তু সেনেকৈ কোনো সিদ্ধাৰ্থ আমি ইহৰ পৰা দিওঁ বেংকৰ পৰা দিওঁ মানে জুবিন গাৰ্গে গম পায় নে সিদ্ধাৰ্থক কিমান টকা দিছিল কিমানখিনিলৈকে আমি নাজানো কাৰণ জুবিনৰ লগত টকা পইচাৰ যিহেতু ৰিলেশ্যন নাই সেইটো জুবিনেও নকয় সঞ্জয় দাই কি পইচা পাতিৰ কথা আজিলৈকে পাতাও নাই নাপাতেও এগ্ৰিমেণ্ট টাইপ কিবা হয় যদি না আমাৰ এগ্ৰিমেণ্ট নহয় আমাৰ লগত কিবা সন্দেহ কৰে এতিয়া যিবিলাক কোনো আৰ্টিষ্টৰে আজিলৈকে বেলতলা বিহুৰ লগত আমাৰ এগ্ৰিমেণ্ট নহয় পাপনৰ লগতো নহয় টকা পইচাৰো লেনদেন সেনেকৈ পাপনে প্ৰগ্ৰাম কৰাৰ পিছত টকা পইচা কেতিয়া নিবিচাৰে পিছত আমি যেতিয়া তেওঁ কি হয় আমাক বিচাৰি আমি পঠাই দিওঁ ইতিমধ্যে বহুকেইখন বিহু কমিটি আহিছিল তেওঁলোকে কৈছে যে পইচাবোৰ কেছ লয় সিদ্ধাৰ্থই এনেকুৱা আপোনালোকৰ লগতো কিবা হৈছে নেকি কাৰোবাৰ 11 লাখ কাৰোবাৰ 8 লাখ এনেকৈ লৈছে নাজানে আমাৰ লগত মিনিমাম কিবা এটা লয় তেনেকৈ ধৰণৰ চেকত দিব ক'লেও তেওঁলোকে কেছৰ কথা কয় না তেনেকৈ ধৰণৰ আপোনালোকে কাক দিয়ে পইচাটো সিদ্ধাৰ্থ লয় প্ৰত্যেকবাৰে সিদ্ধাৰ্থ লয় ন সিদ্ধাৰ্থ লয় খাৰগুলিৰ ৰঙালী বিহু কমিটিৰ সৈতে জুবিন গাৰ্গৰ নাছিল কোনো বিশেষ চুক্তি জুবিন গাৰ্গ যিহেতু সমিতিখনৰ সদস্য আছিল অনুষ্ঠানৰ পিছতো সমিতিক দিছিল 50-60 হাজাৰ টকা অতি কম মাননীত খাৰগুলিত অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে অন্তিম সময়তো খাৰগুলিত 5 লাখ 5.5 লাখ টকাত সংগীতানুষ্ঠান কৰিছিল প্ৰিয় শিল্পীগৰাকী 90 দশকত 1500 টকাৰে প্ৰথমে খাৰগুলিত অনুষ্ঠান কৰিছিল জুবিন অবিহনে এতিয়া খাৰগুলি বিহু কমিটিয়ে বিহু অনুষ্ঠান অনুষ্ঠিত কৰে নে নকৰে সেয়া কৰি আছে চিন্তা চৰ্চা এছআইটিয়ে মাতিলে সহযোগ কৰিব বুলি মন্তব্য কৰে খাৰগুলিৰ ৰঙালী বিহু কমিটিৰ বিষয়ববীয়াই জুবিন দা আজি আমাৰ মাজত নাই আমি দুখিত তেওঁৰ আত্মাই শান্তি পাওক আমি খাৰগুলি ৰঙালী বিহু লগতে দীপজ্যোতি সংঘৰ হৈ তেখেতক শ্ৰদ্ধাঞ্জলি আমি দিছোঁ আৰু জুবিন দাই প্ৰত্যেক বছৰে খাৰগুলিৰ পৰা বিহুৰ অনুষ্ঠান আৰম্ভ কৰিছিল আৰু তেওঁ কৈছিলে যে মই যেতিয়ালৈ জীয়াই থাকিম মই ইয়াৰ পৰা আৰম্ভ কৰিম আৰু কৈছিলে যে মই ইয়াৰ লোকেল কণী তাৰপিছত এই বছৰো আমি তেওঁক ঠিক কৰিছিলোঁ ঠিক ঠাক হৈছিলে আৰু আমাৰ পৰা একচুৱেলি তেওঁ ইমান টকা দাবী নকৰে কোনো ধৰণৰ মানে পইচা পাতিৰ কথা নাই তেওঁ আহিব আৰম্ভণি কৰিবই আৰু এনেও আহে তেওঁ যদি বেলেগৰ পৰা প্ৰগ্ৰেম কৰি আহে আমাৰ তাত আহি সোমাই যায় মানে আগে পিছেও সোমাই যায় আৰু প্ৰথম জুবিন দা 91-92 এনেকুৱা চনত আমাৰ দাদাহঁতে যেতিয়া বহাগী বিদায় পাতিছিলে ইয়াৰ পৰা ষ্টেজ শ্ব' আৰম্ভ কৰিছিল মাত্ৰ 1500 টকা লৈছিল তেওঁ বনকৰ নগৰত আছিলে মোমাইকৰ ঘৰত তাৰ পৰা আহি আমাৰ ইয়াত বিহু অনুষ্ঠান পৰিৱেশন কৰিছিল প্ৰথম তেতিয়া তেখেত সৰু আমিও সৰু জুবিন দাই যে প্ৰথম আমাৰ ইয়াতে ষ্টেজ শ্ব' কৰিছিলে সেইটো সত্য কথা আৰু তেওঁ কৈছিলোঁ
যে জীয়াই থকালৈ ইয়াতে গাম, ইয়াতে থাকিম, এই ঘৰত নদী চাই চাই মই গান লিখিম, গান গাম, সেইবুলি আমাক জনাইছিলে। ধন্যবাদ। আপোনালোকৰ কিমানমান পইচা লৈছিলে জুবিন দাই অন্তিমবাৰৰ মঞ্চত পৰিৱেশন কৰোঁতে? আমাৰ পৰা কিমান ল'ব, 5 লাখ 5.5 লাখ এনেকুৱাই হয়। তথাপি আমাক উল্টা পইচা দিও যায়, মানে তেখেতক যিটো মাননি দিয়া যায়, তাৰপিছত আমাক আকৌ বিহু, তেওঁতো সদস্য হয় আমাৰ, তেওঁ আমাৰ বিহুৰ সদস্য হয়, খাৰঘুলি বিহু, ৰঙালী বিহুৰ, তেখেতে আমাক আকৌ 50,000 টকা দি যায়। সেইটোৱে কথা, ধৰাবন্ধা নাই। তেওঁক যদি আমি পইচা দাদা নাই এই 3 লাখ টকা লওক, তথাপিও তেওঁ একো নকয়, পিছত আমি দি দিওঁ মিলাই পেলাই। APSC নিযুক্তি বাতিল প্ৰসংগত ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী জাৰি। 2013 চনত অনুষ্ঠিত হোৱা APSC পৰীক্ষাৰ সকলো নিযুক্তি বাতিল কৰাৰ আৰ্জিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। সমগ্ৰ বিষয়ৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে ৰাজ্য চৰকাৰলৈ এই প্ৰসংগত জাননী জাৰি কৰে। লগতে ন্যায়িক তদন্ত আয়োগে দোষী সাব্যস্ত কৰাৰ পিছতো একাংশই চাকৰি কৰি থকা প্ৰাৰ্থীক লৈও কাৰণ দৰ্শৰ জাননী প্ৰেৰণ কৰে। প্ৰাৰ্থীসকলে ক্ৰমে হৈছে প্ৰাৰ্থীসকল ত্ৰিদীপ ৰয়, অতিৰিক্ত উপায়ুক্ত হাইলাকান্দি, নন্দিতা হাজৰিকা, ডেপুটি MD জল জীৱন মিছন, জগদীশ ব্ৰহ্ম, অতিৰিক্ত উপায়ুক্ত গোৱালপাৰা, নৱনীতা শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক কোকৰাঝাৰ, অসীমা কলিতা সহ অধিনায়ক 15 APBN শ্ৰীভূমি, ঋতুৰাজ দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা গোৱালপাৰা, অমিত ৰাজ চৌধুৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা শ্ৰীভূমি। সমগ্ৰ দেশ কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ যি কেলেংকাৰী আছিলে সেই কেলেংকাৰীৰ বিষয়ে আপোনালোক সকলো অৱগত। গতিকে এই প্ৰসংগত যি আমাৰ পৰীক্ষাৰ ক্ষেত্ৰত যিসকল দুৰ্নীতি হৈছিলে, অনিয়ম হৈছিলে, এই দুৰ্নীতি আৰু অনিয়মৰ ক্ষেত্ৰত এখন ন্যায়িক আয়োগ হৈছিল মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত, আৰু লগতে সেই আয়োগৰ যি কিছু প্ৰতিবেদন দিছিল, আৰু সেই প্ৰতিবেদনত এই যিসমূহ মানে নিযুক্তি আছিল এই নিযুক্তিসমূহ আৰু এই গোটেই সামগ্ৰিক পৰীক্ষাটো কিন্তু বাতিল কৰাৰ পৰামৰ্শ আছিল। গতিকে প্ৰধানকৈ মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকাৰীকৰণৰ ক্ষেত্ৰত আৰু এই যি আমাৰ 2013 বৰ্ষৰ সামগ্ৰিক পৰীক্ষাটো বাতিল কৰাৰ বাবে আৰু সেই পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যি অবৈধ নিযুক্তিসমূহ হৈছিল এই অবৈধ নিযুক্তিসমূহ সম্পূৰ্ণভাৱে এণ্টায়াৰ এপইণ্টমেণ্ট কেঞ্চেলৰ কাৰণে আমি মাননীয় উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন শেহতীয়াকৈ কৰোঁ। আৰু মাননীয় উচ্চ ন্যায়ালয়ে যোৱা মাহতেই আমাৰ এই লেখ আবেদনৰ মানে শুনানি গ্ৰহণ কৰিছিলে আৰু অসম চৰকাৰক সেই ক্ষেত্ৰত আচলতে এটা ৰিপৰ্ট বিচাৰিছিলে। অসম চৰকাৰে আজিও কিন্তু সেই ক্ষেত্ৰত কোনো ৰিপৰ্ট দিবলৈ সক্ষম নহ'ল, আৰু আজি সেইবাবে উচ্চ ন্যায়ালয়ে অসম চৰকাৰলৈ এক জাননী জাৰি কৰে। কলাইগাঁৱৰ ৰণথলী ষ্টেডিয়ামত প্ৰায় 9,000 শিল্পী একেলগে পৰিৱেশন কৰিলে জুবিন গাৰ্গৰ জনপ্ৰিয় মায়াবিনী। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলাইগাঁও আঞ্চলিক সমিতি, বিভিন্ন জাতীয় দল সংগঠনৰ উদ্যোগত কলাইগাঁওবাসীৰ ৰাইজৰ সহযোগত বৃহৎ আয়োজন। কলাইগাঁৱত হাজাৰ হাজাৰ যুৱতী মহিলাই জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি হিচাপে একেলগে পৰিৱেশন কৰে মায়াবিনী। শত সহস্ৰ পুৰুষ আৰু মহিলাই আজি এই অনুষ্ঠানটোলৈ ওলাই আহিছে। জুবিন গাৰ্গৰ গীত গোৱা নহয়, সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক, আমিও বিচাৰিছোঁ জুবিন গাৰ্গে ন্যায় পাওক, আৰু যিমান দিনলৈকে অসমীয়া জাতি জীয়াই থাকে আমাৰ অন্তৰত জুবিন গাৰ্গ জীয়াই থাকিব। এইটো অকল অভিলেখ নহয়, এইটো জুবিনৰ প্ৰতি থকা মৰম, আৰু অকল জুবিনৰ ক্ষেত্ৰতহে সম্ভৱ। শিলডল ভাঙি মানুহ ওলাই আহিছে, আৰু এইটোৱে বুজায় যে আমি জুবিনৰ ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ, আৰু মায়াবিনী আজিৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো সেইটোৱে জুবিন। জুবিনেই অকল এনেকুৱা এজন ব্যক্তি যোনে অসমত মানুহ উলিয়াই আনিছে। গতিকে মানুহৰ মাজত জীয়াই থকা এজন মানুহ আমি হেৰুৱাইছোঁ। গতিকে সেই আদৰ্শটো যাতে আমি আগলৈ দেখুৱাব পাৰোঁ, কৰি দেখুৱাব পাৰোঁ, আমি তাকেই কামনা কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত আৰু বৃহত্তৰ কলাগাঁওবাসী ৰাইজৰ উদ্যোগত প্ৰতিটো দল সংগঠনৰ সহযোগত আজি আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটোত
প্ৰায় আমি প্ৰথমতে 5,000 বুলি কৈছিলোঁ, প্ৰায় কিন্তু এতিয়া 10,000তকৈ অধিক মানুহ আমি সমবেত হৈছে। সেয়েহে ৰাইজক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিটো প্ৰান্তৰ পৰা আহিছে, চিপাঝাৰ, দীপিলা, দুনি, দীপিলা, কলাইগাঁৱৰ বাকী ৰাইজ, টংলা আদি কৰি গোটেই ৰাইজ, অবিভক্ত দৰং, ওদালগুৰিৰ পৰা গোটেই মানুহ আহিছে আৰু তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে আহি এই মায়াবিনী গীতটো আজি পৰিৱেশন কৰিছে। নিশ্চয়কৈ মই উপস্থিত আছোঁ কলাইগাঁৱত, আৰু কলাইগাঁৱত দেখিবলৈ পোৱা গৈছে প্ৰায় 9,000 শিল্পীয়ে একেলগে পৰিৱেশন কৰিবৰ কাৰণে সাজু হৈছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত, আৰু প্ৰায় 9,000 শিল্পী একেলগে পৰিৱেশন কৰিবৰ কাৰণে সাজু হৈছে। আমি দেখুৱাম এয়া কলাইগাঁও ৰংথলী ষ্টেডিয়ামৰ দৃশ্য, আৰু অসমীয়া সাজপাৰ পৰিধান কৰি এয়া কলাইগাঁও খেলপথাৰত মায়াবিনী ৰাতিৰ বুকুত সকলোৱে পৰিৱেশন কৰিবৰ কাৰণে সাজু হৈছে।
আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ